বন্ধু-বান্ধৱসকল কি খবৰ আপোনালোক সকলো নিশ্চয় ভাল আছে যেহেতু এতিয়া আপোনালোকৰ কালি পৰীক্ষা পাৰ হৈ গ'ল সকলোৱে পৰীক্ষা দিলে আৰু মই শুনিবলৈ পাইছোঁ দুই এজনৰ মুখৰ পৰা মই সুধিছোঁ পৰীক্ষা কেনেকুৱা হৈছে বহুতে কৈছে পেপাৰ টান আহিছে পৰীক্ষা ইমান ভাল হোৱা নাই আমি ভবামতে হোৱা নাই বহুতে তেনেকৈ কৈ আছে কিন্তু পেপাৰখন টান আহিছে যদিও আপোনালোকৰ নিজৰ কাৰণে ভাল হৈছে যদি পেপাৰখন টান আহিছে তেতিয়া কাট অফ নিশ্চয় কম যাব আৰু পেপাৰখন যদি ইজি আহে কাট অফ বেছি যাব আপোনালোকে সেইটোক লৈ চিন্তা কৰি থাকিব নালাগে যে পেপাৰখন ইমান টান আহিছে আৰু আমি ভবামতে নহ'লে ভাবিছিলোঁ আমি ইজি আহিব বুলি টান আহি গ'ল এনেকৈ ভাবি থাকিব নালাগে পেপাৰখন টান আহিলে নিজৰে লাভ হয় যিমানে পেপাৰ ইজি হ'ব সিমানে কাট অফ বেছি যোৱাৰ চান্স থাকে আৰু সেয়েহে পেপাৰখন টান হ'লে কাট অফ কম যোৱাৰ চান্স থাকে মই পেপাৰখন বৰ্তমানলৈকে পোৱা নাই বাৰু চোৱাও নাই মই পেপাৰখন কেনেকুৱা আহিছে আৰু বহুতে মই দুই এজনৰ মুখৰ পৰা গম পাইছোঁ আৰু সকলো কথা গমেই পোৱা নাই সকলোৱে কাৰ এক্সামখিনি কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বা কেনেকুৱা হৈছে এক্সাম আপোনালোকে কিমানমান পাব বা আপোনালোকে ভবামতে আহিছেনে নাই অহা সঁচাকৈ টান আহিছে নেকি আপোনালোকে কমেণ্ট কৰি জনাবচোন মই সকলোৰে কথা যিহেতু নাজানো দুই এজনৰ মুখেৰে শুনিছোঁ দুই এজনকে মই শুনিছোঁ বহুতৰ লগত মোৰ কণ্টেক্ট নাই আৰু আপোনালোকে কাৰ এক্সাম কেনেকুৱা হৈছে পেপাৰখন কেনেকুৱা পালে আপোনালোকে ভবামতে আহিছে নে মানে কিমানমান নম্বৰ পোৱা আপোনালোকৰ চান্স আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া সেইটোক লৈ চিন্তা কৰি থাকিব নালাগে হোৱা গ'ল এক্সাম হৈ গ'ল এতিয়া পেপাৰ ইজি আহিলেও টান আহিলেও পৰীক্ষা ভাল হ'লেও বেয়া হ'লেও হোৱাটো হৈ গ'ল এতিয়া সেইটো ভাবি থাকি লাভ নাই আৰু আগন্তুক দিনত যিবোৰ হ'বলগীয়া আছে সেইবোৰক লৈ এতিয়া আপোনালোকে চিন্তা কৰক যিহেতু আপোনালোকে এটা দুটা তিনিটাকৈ এনেকৈ ষ্টেপ পাৰ কৰি আহি আছে এতিয়া আগত আৰু যি হ'ব লগা আছে আপোনালোকে সেইবোৰৰ কাৰণে চিন্তা কৰক তাৰ কাৰণে আপোনালোকে আকৌ নিজৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়ক যিহেতু এতিয়া হোৱাখিনি হৈ গৈছে সেইখিনি আপুনি আকৌ উভতাই আনিবও নোৱাৰে এতিয়া আপুনি অনাগত দিনত যোনখিনি আপুনি বৰ্তমান ভুল কৰিছে সেইখিনি অনাগত দিনত আপুনি শুধৰাবৰ কাৰণে চেষ্টা কৰক আৰু সময় হাতত আছে নতুন আৰু আহি আছে কিবা কিবি বহুত আপোনালোকে গমেই পাইছে আৰু তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক ৰখি নাথাকিব যিহেতু আপুনি বা এইটো মোৰ পাৰ হৈ গ'ল এতিয়া আৰু ৰখি দিওঁ অলপ সেইটো নাভাবিব যিহেতু অনাগত দিনত আপোনালোকৰ আৰু আহি আছে আপোনালোকে নিজকে প্ৰস্তুতি চলাই থাকক ৰখি নিদিব আৰু বহুতে বাৰু এবাৰ ফিজিকেল পাছ কৰি ৰিটেন মত বহিব পৰা নাই সেইসকলকো মই কৈ দিওঁ আপোনালোকেও ৰখি নাথাকিব আপোনালোকে যেনেদৰে প্ৰেক্টিছখিনি আগতে কৰি আছিল তেনেদৰে প্ৰেক্টিছখিনি কৰি থাকক আৰু আপোনালোকে পঢ়াখিনিও লগতে সমানে চলাই যাওক সকলোখিনি কাম যিহেতু অনাগত দিনত আৰু আহি আছে পোষ্ট সেইবোৰ কাৰণে আপোনালোকে চেষ্টা কৰি থাকক আৰু এটা কথা ঠিক যে প্ৰায়সকলৰ বয়স যিহেতু শেষ হৈ গৈছে তেওঁলোকৰ এইটোৱে হয়তো লাষ্ট চান্স আছিলে যোনসকলে পাবই আৰু যোনটো বয়সৰ লাষ্ট চান্স আছিলে বয়সটো আমি ধৰি ৰাখিব নোৱাৰোঁ যিহেতু এটা বয়সৰ সীমাবদ্ধতা দিয়া হৈছে আপোনালোকে সেইমতে চলিবই লাগিব যিহেতু এতিয়া বয়স পাৰ হৈ গৈছে যেতিয়া আৰু আমাৰ উপায় নাই আমাৰ যোনটো সপোন আছিলে হয়তো সেইটো পূৰণ নহ'লে এনেকুৱা নহয় যে কিছুমান সপোন বিফলতাটো আছে নহয় কিবা এটা মধুৰ সেইটো আমি নিজে মনতে ভাবি ল'ব লাগিব যে আমি সপোনৰ পাছত দৌৰিছিলোঁ কিন্তু আমাৰ সপোনটো পূৰণ নহ'লে সেই যোনটো বিফলতাৰ যেতিয়া আমি এইটোৱে সফলতাটো যেতিয়া আমি কিবা এটা বস্তু বিচাৰোঁতে পাই যাওঁ জীৱনৰ মজাটো আমি তেতিয়া নাপাওঁ কিবা এটা বস্তু যেতিয়া আমি বিচাৰিও নাপাওঁ জীৱনৰ মজাটো তেতিয়াহে পোৱা যায় আপোনালোকে নাভাবিব যে মই এইটো বিচাৰিছিলোঁ এইটো নাপালোঁ মই বিফল হৈ গ'লোঁ নহয় আপোনাৰ কাৰণে ভগৱানে তাতকৈ ভাল কিবা এটা থৈ দিছে আপুনি মাত্ৰ চেষ্টা কৰি যাওক আপুনি মাত্ৰ সেইটো ল'বৰ কাৰণে চেষ্টা কৰক বেছি আপুনি অকল এইটো ভাল লাগিছে আপোনাৰ এইটো পিছতে দৌৰি আছে ভগৱানে কিজানি আপোনালৈ তাতকৈ ভাল এটা থৈ দিছে আপুনি কেনেকৈ জানে সেইটোকে আপুনি আজি আপোনাৰ এইটো লাইনত আপোনাৰ বয়স শেষ হৈছে বা আপুনি ভাবি আছিলে মই খাকি পিন্ধিম পোৱা নাই আপোনালোকে বেলেগ লাইনত চেষ্টা কৰক আপোনালোকে যোনটো কিবা এটা আপুনি যে অকল সপোনটো ঠিকে আছে সপোনটো মানুহক পূৰণ কৰিব লাগে এইটো আপোনাক লাগে কিন্তু আপুনি সেইটো নহ'লে যে আপুনি আপোনাৰ জীৱনটো আপুনি নিজে কিবা এটা কৰিব লাগিব সেইটো আপুনি নিজকে স্থিৰতাটো আনি লওক যে মই কিবা এটা কৰিবই লাগিব আৰু ভগৱানেও আপোনাৰ কাৰণে নিশ্চয় কিবা এটা ভাল কৰি থৈছে সেইবাবে আপোনাক ইমান যুঁজিবলৈ শক্তি দিছে আৰু ইমান বিফলতা পোৱাৰ পিছতো আপোনাক যুঁজিবৰ কাৰণে শক্তি দিছে ভগৱানে নিশ্চয় আপোনাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত ভাল কিবা এটা লিখি থৈছে সেইবাবে আপোনাৰ লগত ভগৱানে পৰীক্ষা লৈ আছে ভগৱানে পৰীক্ষা সেইবিলাকৰ লগতহে লয় যোনবিলাকৰ সেই পৰীক্ষা সেই কষ্ট সহ্য কৰিব পৰা শক্তি থাকে সেইবাবে আপোনালোকে হাঁ নামানিব যোনসকলে যেনেদৰে ইমান দিনে প্ৰিপেৰেশ্যনসমূহ চলাইছে তেনেদৰে প্ৰিপেৰেশ্যন কৰি থাকে আৰু যোনসকলে বয়সো সীমাবদ্ধতা পাৰ হৈ গৈছে সেইসকলে নিজৰ ভাল লগা বেলেগ কামত ব্যস্ত হৈ যাওক আপোনালোকে নিজৰ জীৱনটো নিজৰ ভৰিত থিয় হওক অকল আৰু এটা কথা কৈ দিওঁ চাকৰি এটাই যে জীৱনটো সলনি কৰিব পাৰে এনেকুৱা নহয় অকল চাকৰি আপোনালোকে কৰিলে গম পাব চাকৰি কৰাৰ পিছত আপোনাৰ লাইফটো কেনেকুৱা বৰ্তমান লাইফটো কেনেকুৱা হয় আৰু চাকৰি কৰাৰ পিছত আপোনাৰ লাইফটো কেনেকুৱা হৈ যাব আপোনালোকে কৰাৰ পিছত গম পাব মই এতিয়া কৈ নিদিওঁ আৰু আপোনালোকে কিবা এটা জীৱনত নিজে কৰিব লাগে নিজৰ মতে
নিজৰ স্বাধীনতা আপোনালোকে সেইটো যে মই নিজে কিবা এটা কৰি নিজে চলি আছোঁ নিজে খাই আছোঁ মোৰ মা বাপাক মই সুখত ৰাখি আছোঁ সেইটো মেইন কথা গম পাইছে আপুনি যে অকল চাকৰি এটা কৰিব লাগিব চাকৰি কৰিলে আপুনি সুখী চাকৰি কৰিলে আপুনি সকলোকে সুখত ৰাখিব পাৰিব এইটো কেতিয়াও নহয় আপোনালোকে গম পাব এটা চাকৰি ভৰ্তি হোৱাৰ পিছত নিজে নিজে গম পাব নিজে নিজে উপলব্ধি কৰিব কি কৰি আছে কি নাই কৰা চাকৰি কৰাহঁতে আপোনাৰ জীৱনটো কেনেকুৱা হ'লহেঁতেন চাকৰি নকৰাৰ কাৰণে আপোনাৰ জীৱনটো কেনেকুৱা হ'লহেঁতেন আপুনি এটা চাকৰি পোৱাৰ পিছত উপলব্ধি কৰিব কেনেকুৱা আছিলে জীৱনটো কিমান চেঞ্জ আহি যায় আৰু সেইটো আপোনালোকে নিজে নিজে যেতিয়া ভৰ্তি হৈ যাব তেতিয়া নিজে গম পাব মই সেইটো ক'বলৈ নাযাওঁ সকলোৱে সপোনটো পূৰণ কৰক মই সেইটোৱে ক'ব বিচাৰোঁ আৰু যোনসকলে বিফলতাৰ সন্মুখীন হৈছে সেইসকলেও হাৰ নামানিব আপোনালোকে নিজৰ নিজৰ কামত আগবাঢ়ি যাওক মই তাকে কৈছোঁ আৰু আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ লগ পাম আৰু আপোনালোক সকলোৱে আপোনালোকৰ পৰীক্ষাসমূহ কেনেকুৱা হৈছে কিমানমান মাৰ্কছ পাব আপোনালোকে কমেণ্ট কৰি জনাবচোন বাই বাই